अच्छा लगे तो लाइक कर दीजिए। लाइक बटन को दबाने के बाद आप लोग सब्सक्राइब कर दीजिए। सब्सक्राइब करने से आप लोगों का ही ज़्यादा फायदा है, क्योंकि मैं अच्छा वीडियो लेकर के आता हूँ। और साथ ही साथ बेल आइकन को दबा दीजिए, क्योंकि बेल आइकन को दबाने से आप लोगों को मेरा वीडियो सबसे पहले मिलेगा। थैंक यू फॉर सब्सक्राइब एंड लाइक मी एंड शेयर कर दीजिए। तो दोस्तों সঁচাকে কৈছো সঁচাকে 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 কৈছো চাৰিটা টেন্স মাত্ৰ চাৰিটা টেন্স মুখস্থ কৰক 12টা টেন্সৰ কাম হৈ যাব আপোনালোকৰ বাবে তো কেনেকুৱা ধৰণৰ চাৰিটা টেন্স মুখস্থ কৰিলে কেনেকৈ মুখস্থ কৰিলে 12টা টেন্সৰ কাম হৈ যাব কোনো দোস্তসকল কোনো ধৰণৰ টেনচন লোৱাৰ কথা নহয় ধুনীয়াকৈ পাই যাব 12টা টেন্স চাৰিটা টেন্সৰ সহায়ত তো আপোনালোকৰ কাৰণে যিসকলে গ্ৰামাৰৰ বিষয়ে গ্ৰামাৰক ভয় পায় ইংৰাজীক ভয় পায় সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছো দোস্তসকল বলক আৰম্ভ কৰিছো আজি প্ৰথম টেন্সৰ বিষয়ে আজি প্ৰথম ভিডিঅ'ত প্ৰথম টেন্সৰ বিষয়ে ক'ম নেক্সট ভিডিঅ'ত নেক্সট টেন্সৰ বিষয়ে ক'ম আৰু নেক্সট ভিডিঅ'ত নেক্সট টেন্সৰ বিষয়ে ক'ম এনে ধৰণে মই 12টা টেন্স আপোনালোকে 4টা টেন্স মুখস্থ কৰাই দিম তাৰ পিছত 12টা টেন্সৰ খিনি মই লাষ্টত আপোনালোকক শিকাই দিম কেনেকৈ ধৰণে আৰু মাজত আপোনালোকক কেইটামান ট্ৰিক্স দিম নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব আপোনালোকৰ গোটেইখিনি ট্ৰিক্স মই সম্পূৰ্ণকৈ 12টা 4টা 12টা টেন্স আপোনালোকক ধুনীয়াকৈ বুজাই দিম বলক টেন্স ইমান টেন্স শুনি আছে টেন্স মানে কি টেন্স মানে আপোনালোকে অসমীয়াত পাব কাল কাল মানে আৰু একো নহয় মাথো এটা বস্তুৱে চাব আপোনালোকে সময় হৈছে টেন্স তো দোস্ত বলক টেন্সৰ বিষয়ে আৰম্ভ কৰোঁ প্ৰথমতে টেন্স আৰু একো নহয় কাম কোনো এটা ঘটনা কোনো এটা বিষয় যেতিয়া আমি কওঁ কোনো এটা বিষয়ৰ বিষয়ে কওঁ সেই বিষয়টো সেই কামটো সেই ঘটনাটো কেতিয়া ঘটিছে বা কেতিয়া ঘটিব বা কেতিয়া ঘটি আছে সেইটোৱে হৈছে সেই সময়টোৱে হৈছে টেন্স অৰ্থাৎ কাল ব্যৱহাৰ কৰিব পাৰোঁ তিনিটা ধৰণৰ টেন্স থাকে তাৰ মানে তিনিটা সময় আছে তিনিটাৰে আকৌ চাৰিটাকে ইংৰাজীৰ কথা কৈ আছো দোস্তসকল ইংলিছত টেন্সটো আৰু বিশেষ একো নহয় কোনো এটা ঘটনা বা কাম সংঘটিত হোৱাৰ যিটো সময় সেই সময়টোকে টেন্স বুলি অৰ্থাৎ কাল বুলি অসমীয়াত কাল বুলি কয় তো প্ৰথমতে আমি কম টেন্স হ'ব পাৰে তিনি ধৰণৰ প্ৰেজেন্ট মানে বৰ্তমান য'ত আছো পাষ্ট য'ৰ পৰা আহিলো অৰ্থাৎ যিখিনি পাৰ হৈ গৈছে আৰু ফিউচাৰ অৰ্থাৎ য'ত গৈ আছো য'ত যাবলৈ মানে আৰম্ভ কৰিছো সেইখিনি আমি কম চাৰিটা টেন্স আপোনালোকক শিকাব বিচাৰিছো চাৰিটা টেন্স শিকাম প্ৰেজেন্টৰ বৰ্তমানৰ চাৰিটা টেন্স শিকাম মাজত আপোনালোকক কেইটামান ধুনীয়া বিষয়ৰ কথা ক'ম সেইখিনি আপোনালোকে জানিবই লাগিব আৰু সেইখিনি জানিলেহে আপোনালোকে অলপ কষ্ট কৰিব লাগিব আপোনালোকে কেৱল মোৰ কষ্ট কৰিলেই নহ'ব দোস্তসকল মই পঢ়িব নোৱাৰো আপোনালোকৰ কাৰণে মই পঢ়িব নোৱাৰো আপোনালোকে পঢ়িব লাগিব মই পঢ়িলে আপোনালোকে এক্সামত পাছ কৰিব নোৱাৰে নিজে পঢ়িব লাগিব আৰু নিজে কষ্ট কৰিব লাগিব জাস্ট আপোনালোকৰ ট্ৰিক্স কেইটা মনত ৰাখিব লাগিব কেনেকুৱা ধৰণে ট্ৰিক্স কৰিলে আপোনালোকে ধুনীয়াকৈ শিকি যাব আৰু ব্ৰেইনত সোমাই যাব সোনকালে তো বলক প্ৰথমতে মই ক'ব বিচাৰিছো প্ৰেজেন্টৰ খিনি বৰ্তমান য'ত আছো সেইখিনি আৰু তাৰ লগত পাষ্ট এটা শব্দটো পাষ্টত কনভাৰ্ট কৰি দিব বাস পাষ্ট টেন্স হৈ যাব আৰু অলপ সময় আগুৱাই দিব কিবা এটা এড কৰি দিব তো ফিউচাৰৰ খিনি হৈ যাব ধুনীয়াকৈ তো প্ৰেজেন্টৰ প্ৰথম টেন্সটো হৈছে আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সটো হৈছে নৰ্মেলি যিবিলাক ঘটনা ঘটি থাকে যেটা আমি বৰ্ণনা কৰো পাষ্টতো নহয় ফিউচাৰতো নহয় নৰ্মেলি যেটো ঘটি থাকে সদায় হ'ব পাৰে এটো কেনেকুৱা ধৰণৰ হ'ব পাৰে নৰ্মেলি জেনেৰেলি যিবিলাক বাক্য যেটা মই ভাত খাও কি ভাত খায় তুমি ভাত খোৱা এনেকে যিবিলাক কয় ন সেইখিনি হৈছে প্ৰেজেন্ট ইনডেফিনিট আৰু তাৰ ভিতৰত কেইটামান কি কয় আপোনালোকক কৈ দিছো যে সেইকেইটা হৈছে
চিৰসত্য চিৰসত্য বাক্য যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া যেনেকুৱা এটা নেগেটিভ বাক্য কৈছে নেগেটিভ আপোনালোকৰ এইটো খুবই ইম্পৰ্টেন্ট হয় এই নেগেটিভ বাক্যটো হৈছে মিল্ক ইজ নট ব্লেক মানে গাখীৰ বগা নহয় নেগেটিভ কৈছে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সটো এনেকুৱাই হ'ব পাৰে চিৰসত্য তাৰ পিছত কথা হৈছে অব্যাহত কিছুমান কাম প্ৰেজেন্ট ইনডিফিনিট টেন্সত অন্তৰ্ভুক্ত কৰা হয় এইকেইটা হৈছে যেনেকুৱা এটা বাক্য মই কৈছো ৰাম walks in the morning every day তাৰমানে ৰামে সদায় মানে প্ৰত্যেক দিনাই খোজকাঢ়িবলৈ যায় ৰাতিপুৱা walks in the morning Ram walks in the morning every day তো ইয়াতে আমি সদায় every day মানে সদায় এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু অভ্যাগত every day মানে প্ৰত্যেক দিনা কৰি থাকে তো অভ্যাগত এইটো আৰু সেটা always goes to school বেশ এনেকুৱা ধৰণৰ কিছুমান হয়তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত হ'ব পাৰে তো দস্তসকল প্ৰেজেন্ট ইনডিফিনিট টেন্সটো এইখিনি তাৰ পিছত আমি আহিম ফৰ্মেশন কেনেকৈ লিখিব লাগে দস্তসকল ইনডিফিনিট টেন্সটো লিখিবলৈ হ'লে কেইটামান ট্ৰিক্স মনত ৰাখিব লাগিব প্ৰথমতে তাৰ ফৰ্মেশনটো কেনেকৈ গঠন হয় প্ৰথমতে লিখিম সাবজেক্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে I you he she we they কেনেকুৱা ধৰণৰ হ'ব পাৰে সিঙ্গুলার নাম্বার ফার্স্ট পারসন মানে মই সেকেন্ড পারসন মানে তুমি থার্ড পারসন মানে যার বিষয়ে কোৱা হৈছে হি হ'ব পাৰে ৰাম ৰহিম কৰিম নাইবা ইট দিস এনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ পিছত প্লুৰেল নাম্বাৰত যদি যায় আই হলে প্লুৰেলত উই সিঙ্গুলার নাম্বাৰত ইউ হলে প্লুৰেলত ইউ আৰু থার্ড পারসনৰ ক্ষেত্ৰত সিঙ্গুলার নাম্বাৰত যদি ইট he she this এনেকুৱা যদি হয় তাৰ ক্ষেত্ৰত they হয় they he is you are তো দস্তসকল এনেকৈ লিখিব প্ৰথমতে সাবজেক্ট কেইটা কৈ দিছো এইকেইটাই হ'ব তাৰ পিছত ভাৰ্ব লিখিব লাগে ইংৰাজীত হ'লে প্ৰথমতে সাবজেক্ট তাৰ পিছত ভাৰ্ব তাৰ পিছত অবজেক্ট কিবা এটা হ'ব পাৰে ভাৰ্বটো কেনেকুৱা ধৰণৰ হ'ব পাৰে ভাৰ্বটো হ'ব পাৰে কাম আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেতিয়া হ'ব তেতিয়া লিখিব আপোনাৰ ফৰ্মেশনটো এনেকৈ লিখিব subject plus verb present from বুলি লিখিব subject plus verb present from তো দস্ত এনেকৈ লিখিব I ধৰি subject I eat আৰু শেষৰটো হৈছে write তো ফৰ্মেশনটো জানি ল'ব subject plus verb present from object নিদিলেও হয় যেনেকুৱা কৈ দিছো subject I খাওঁ খাওঁটো লিখিবলৈ হ'লে ইট লিখিব লাগে EAT ইট বাস হৈ গ'ল আপোনালোকৰ অবজেক্ট নিদিলে হয় I eat মই খাওঁ যদি কয় your ক্ষেত্ৰত you eat তুমি খোৱা he eats কাৰণ থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে প্রেজেন্ট টেন্সৰ ক্ষেত্ৰত থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় s বা es যোগ কৰা হয় s by es EATS eats he eats rice she eats rice তাৰপিছত কম eat হেতু বাৰু ইটৰ ক্ষেত্ৰত এইটো কোনো বস্তুৱে খাব নোৱাৰে তা আমি হেতু নকওঁ ইটৰ ক্ষেত্ৰত এস এটা জায়গায় লগাই দিব কিন্তু প্লুৰেল নাম্বাৰত নলগাব we eat you eat they eat বেস হৈ গ'ল এইখিনি আমাৰ জানিবলগীয়া কথা তো বাক্য এটা লিখিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কেনেকৈ লিখিব subject plus verb present from বুলি দি দিব বাস হৈ গ'ল তো দোস্ত আজিৰ কাৰণে ইমানতে সামৰিছো প্ৰেজেন্ট ইনডিফিনিট টেন্স